কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মাষ্টাৰ ডিগ্ৰীৰ 4th ছেমিষ্টাৰৰ অসমীয়া বিষয়ৰ প্ৰথমখন প্ৰশ্নকাকত অসমীয়া চুটিগল্পৰ হোম এছাইনমেণ্টৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰশ্নটো হ'ল উত্তৰ ৰামধেনু যুগৰ চুটিগল্পৰ ধাৰাসমূহৰ বিষয়ে আলোচনা আগবঢ়াওক। এই প্ৰশ্নটোৰ উত্তৰত আমি এনেদৰে লিখিব লাগিব। ৰামধেনু পৰৱৰ্তী 3টা দশকত ৰচিত হোৱা গল্পসমূহকে উত্তৰ ৰামধেনু যুগৰ চুটিগল্প বুলি অভিহিত কৰা হয়। এক কথাত ৰামধেনু প্ৰকাশ অনিয়মীয়া হোৱাৰ কালছোৱাত অৰ্থাৎ 1960 চনৰ পৰা 1980-90 চন মানলৈকে এই সময়খিনিক উত্তৰ ৰামধেনু যুগৰ মাজত সামৰি লোৱা হয়। এই যুগৰ গল্পসমূহ বিভিন্ন ধাৰাৰে সমৃদ্ধ। তলত এই বিষয়ে আলোচনা কৰা হ'ল। উত্তৰ ৰামধেনু যুগৰ চুটিগল্পৰ বিভিন্ন ধাৰা। উত্তৰ ৰামধেনু যুগৰ চুটিগল্পৰ ভাৱ, বিষয়বস্তু, ৰূপবিন্যাস আৰু কলা কৌশলগত দিশত নতুনত্বৰ সূচনা হয়। সমাজ, অৰ্থনীতি, সংস্কৃতি আৰু ৰাজনীতিৰ অৱক্ষয়ৰ চিত্ৰ উপস্থাপন কৰি ৰচনা কৰা গল্পত মাৰ্ক্সীয় চেতনাৰ পৰিপক্ক ৰূপ প্ৰয়োগ হয়। এই সময়ৰ চুটিগল্পৰ ধাৰাবোৰ হ'ল সমাজবাদী চিন্তা বা মাৰ্ক্সীয় চেতনাৰ প্ৰয়োগ, মনোবিশ্লেষণ বা চেতনাশ্ৰুত পদ্ধতিৰ প্ৰয়োগ, ঐতিহ্য সংস্কৃতি ৰক্ষাৰ প্ৰৱণতাৰ ধাৰা, এবছাৰ্ড দৰ্শনৰ প্ৰয়োগ ধাৰা আদি। সমাজবাদী চিন্তা বা মাৰ্ক্সীয় চেতনাৰ ধাৰা প্ৰয়োগ। উত্তৰ ৰামধেনু যুগৰ ভালেসংখ্যক গল্পত সমাজবাদী চিন্তা বা মাৰ্ক্সীয় চেতনাৰ প্ৰতিফলন দেখা যায়। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক অৱক্ষয়ৰ ভেটিত ৰচিত হোৱা উত্তৰ ৰামধেনু যুগৰ গল্পত অৱক্ষয়ী সমাজখনৰ শোচনীয় চিত্ৰ নিখুঁত ৰূপত জিলিকি উঠিছে। প্ৰকৃততে পুঁজিবাদী সমাজ ব্যৱস্থাই গ্ৰাস কৰিব ধৰা সমাজখনত এচাম হঠাৎ ধনী হোৱাৰ বিপৰীতে আন এচামৰ অৱস্থা অতি দুখজনক হৈ পৰে। ফলত মানুহৰ মনত গঢ় লৈ উঠা হতাশা আৰু অস্তিত্বৰ চিন্তা এই সময়ৰ গল্পকাৰসকলে তুলি ধৰাৰ চেষ্টা পৰিলক্ষিত হয়। ইয়াৰ উপৰি অসমীয়া জাতীয় জীৱনত আলফাকে ধৰি উগ্ৰবাদী সংগঠনে গা কৰি উঠা কৃষক, বনুৱা, নিবনুৱা আদি সকলৰ সমস্যা এই সময়ৰ গল্পৰ উপজীব্য স্বৰূপ হয়। মুঠতে বস্তুবাদী আৰু ভোগবাদী শ্ৰেণীৰ অভ্যুত্থানৰ বাবে সমাজ জীৱনলৈ নামি অহা শোচনীয় অৱস্থাৰ নিৰ্মূলৰ অৰ্থে এই সময়ৰ চুটিগল্পৰ লেখকসকলে মাৰ্ক্সৰ শোষণ মুক্তিৰ জয়গান গোৱা চুটিগল্পসমূহত পৰিলক্ষিত হয়। গল্পকাৰ অৰুণ গোস্বামী, অভিজিৎ শৰ্মা বৰুৱা, অৰ্পণ শইকীয়া আদিৰ গল্পত সমাজবাদী চিন্তাৰ ধাৰা পৰিস্ফুট হোৱা দেখা যায়। 2. মনোবিশ্লেষণ বা চেতনাশ্ৰুত পদ্ধতিৰ প্ৰকাশ। উত্তৰ ৰামধেনু যুগৰ গল্পত মনোবিশ্লেষণ বা চেতনাশ্ৰুত পদ্ধতিৰ ধাৰাৰ গল্প ভালেসংখ্যক ৰচিত হৈছিল। দাৰ্শনিক নীটছেৰ মতে প্ৰতিজন মানুহেই একোটা নিৰ্জন দ্বীপ, যি এটা আনটোৰ পৰা পৃথক। সম্পৰ্কীয় মানুহৰ নিসংগতাৰ ধাৰণাৰ আধাৰত এই যুগৰ গল্পকাৰসকলৰ ৰচনাত নিসংগতা কেন্দ্ৰীয় ভাৱৰূপে গল্পৰ মাজত প্ৰতিফলিত হৈছে। প্ৰকৃততে এই সময়ৰ গল্পকাৰসকলে সমাজৰ অবৰ্ণনীয় বৈষম্য, শোষণ তথা ভোগবাদী মানসিকতাই সৃষ্টি কৰা অনুভূতিশূন্য মানুহৰ আচৰণ দেখি সেই দুখবোধ আৰু অনুভূতিৰ গল্পৰ জৰিয়তে প্ৰকাশ কৰিলে। উদাহৰণস্বৰূপে অভিজিৎ শৰ্মা বৰুৱাৰ এজনী দুখী মানুহৰ আত্মকথা, কমলা বৰগোহাঁইৰ বিষণ্ণ সন্ধিয়াৰ গল্প আদি উল্লেখযোগ্য। এই সময়ৰ গল্পত অস্তিত্ববাদ, প্ৰকৃতিবাদ আৰু চেতনাশ্ৰুত ধাৰাৰ গল্পই খলকনি তুলিছিল। এই সময়ৰ গল্পত অন্তৰ্মুখী চিন্তা চেতনাৰ উন্মেষ ঘটা ধাৰাৰ গল্পও যথেষ্ট সংখ্যক ৰচিত হৈছিল। এই যুগৰ প্ৰথিতযশা গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ গল্পত চেতনাশ্ৰুত ধৰ্মিতা প্ৰকাশ বিদ্যমান। ফ্ৰয়েডীয় চেতনা সমৃদ্ধ গোস্বামীৰ গল্পৰ চৰিত্ৰৰ মাজত অৱচেতন মনোজগতৰ বিশ্লেষণ পোৱা যায়। 3. ঐতিহ্য সংস্কৃতি ৰক্ষাৰ প্ৰৱণতাৰ ধাৰা। উত্তৰ ৰামধেনু যুগৰ গল্পত ঐতিহ্য সংস্কৃতি ৰক্ষাৰ প্ৰৱণতাৰ ধাৰা পৰিলক্ষিত হয়। পুঁজিবাদে কঢ়িয়াই অনা অসমৰ সমাজ ব্যৱস্থাৰ সলোক ধলোক অৱস্থা, মূল্যবোধৰ বিসৰ্জন, ভোগৰ প্ৰতি মানুহৰ লালসা, পাশ্চাত্য সংস্কৃতিৰ প্ৰতি অত্যাধিক আসক্তিৰ জৰিয়তে নিজৰ কলা কৃষ্টি সংস্কৃতিলৈ অহা ভয়াৱহ ভাবুকিৰ প্ৰতি সেই সময়ৰ গল্পকাৰসকলে দৃষ্টি ৰাখি তেওঁলোকৰ মনত যি বিতৃষ্ণা আৰু বেদনাৰ সৃষ্টি কৰিছিল, সেই অনুভৱ গল্পৰ জৰিয়তে প্ৰকাশ কৰিছিল। কাৰণ নৱপ্ৰজন্মই মূলৰ লগত সংগতিহীন বিজতৰীয়া নীতি আচাৰৰ প্ৰতি আকৰ্ষিত হৈছে। ফলস্বৰূপে অপসংস্কৃতিয়ে সমাজত উচ্ছৃংখলতাৰ সৃষ্টি কৰিছে।
এনেধৰণৰ দিশসমূহ উত্তৰ ৰামধেনু যুগৰ গল্পকাৰসকলে তুলি ধৰি অসমৰ ঐতিহ্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গল্পৰ জৰিয়তে এক জাগৰণৰ সৃষ্টিৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়। 4 নম্বৰ এবচাৰ্ড দৰ্শনৰ প্ৰয়োগ। উত্তৰ ৰামধেনু যুগত এবচাৰ্ড দৰ্শনৰ আধাৰত অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ ভালেসংখ্যক চুটিগল্প ৰচনা হৈছে। আলবেয়াৰ কেমুৱে প্ৰথমেই এবচাৰ্ড শব্দটো প্ৰয়োগ কৰিছিল। সাধাৰণতে মানুহৰ মনত গঢ় লৈ উঠা অস্তিত্বৰ সংকট তথা শোষণৰ দুখবহ অৱস্থা আৰু জীৱন সংকটে মানুহৰ মনবোৰ অশান্ত আৰু হতাশ কৰি তোলে আৰু ই মানুহৰ জীৱনটো অৰ্থহীন বুলি ভবাই তোলে। এনে যন্ত্ৰণা, বিষাদগ্ৰস্ততা, হতাশা উত্তৰ ৰামধেনু যুগৰ গল্পকাৰসকলে যুক্তিহীন, অৰ্থহীন ঘটনাৰ এবচাৰ্ডধৰ্মী সংযোগেৰে গল্প ৰচনা কৰিবলৈ লয়। তদুপৰি এই সময়ৰ গল্পকাৰসকলে জীৱনৰ উদ্দেশ্যহীনতাকে আদি কৰি ঋণাত্মক দিশবোৰ ব্যংগাত্মক সুৰত উপস্থাপন কৰি সমাজৰ নিখুঁত প্ৰতিচ্ছবি তুলি ধৰাৰ চেষ্টা কৰা পৰিলক্ষিত হয়। এনেদৰে চালে দেখা পোৱা যায় যে উত্তৰ ৰামধেনু যুগৰ গল্পই প্ৰাচ্য আৰু পাশ্চাত্য বিভিন্ন ধাৰাৰ যোগেদি বিৱৰ্তন আৰু পৰিপক্কতা লাভ কৰা পৰিলক্ষিত হয়। এই সময়ৰ চুটিগল্পত এবচাৰ্ড ধাৰাৰ দৰে নতুন ধাৰাৰ চুটিগল্প ৰচিত হোৱাটো অসমীয়া সাহিত্যৰ বাবে এক সুখপ্ৰদ কথা। এইদৰে লিখিলে আপোনালোকৰ 2 নম্বৰ যিটো এছাইনমেণ্ট কুৱেশ্যন, সেই কুৱেশ্যনটোৰ উত্তৰ সম্পূৰ্ণ হ'ব। ইয়াৰ পিছতে মই খুব সোনকালে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ যত্ন কৰিম। ধন্যবাদ।